এই মাহৰ শেষৰ ফালে দিয়া কথা আছিল। এপ্ৰিল মাহতে ঘোষণা নহয় এইচএছৰ ফলাফল। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত কৰিলে যে এইচএছৰ ফলাফল মেৰ প্ৰথম সপ্তাহতেই ঘোষণা কৰা হ'ব। সবিস্তাৰে জনাব বিচাৰো, তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশন সদায় লাভ কৰিব পাৰে। এইচএছৰ ফলাফল এই মাহৰ শেষৰ ফালে ঘোষণা হোৱাৰ কথা আছিল যদিও কিন্তু এতিয়া ফলাফল মেৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত মই ফলাফল ঘোষণাৰ এপ্লিকেশনটোৰ মানুহজনৰ সৈতে দুদিন আগতে কথা পাতিছিলো আৰু তেওঁ ইয়াত উল্লেখ কৰিছিল যে ফলাফল এই মাহতে ঘোষণা কৰা নহয়। আপোনালোকক দেখুৱাই দিছো ইয়াতে মেছেজবোৰ আপোনালোকে দেখিব যে থাৰ্সডেত মই মেছেজ কৰিছিলো, ইয়াতে তেওঁ কৈছে যে দিস মান্থ ৰিজাল্ট ইজ নট কামিং। ইয়াৰ পিছতে মই কৈছিলো ইজ ইট কনফাৰ্ম, তেওঁ উল্লেখ কৰিছে যে 90%। মই ইয়াৰ পাছতে সুধিছিলো যে এই খবৰটো তেওঁ বোৰ্ডৰ পৰা লাভ কৰিছে নে, তেওঁ কৈছে ইয়েছ বাট ডেট মে বি চেঞ্জ। ইয়াৰ পিছতে মই সুধিছিলো যে বোৰ্ডৰ পৰা কি কৈছে, তেওঁ কৈছে যে ৰাইট নাও দে আৰ সেইং দিস মান্থ 90% চান্স ৰিজাল্ট ইজ নট কামিং। তেওঁ কৈছে যে বোৰ্ডৰ পৰা কোৱা হৈছে যে এই মাহতে ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই। আৰু ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই মন্তব্যটো কৰিছে যে এইচএছৰ ফলাফল এই মাহৰ শেষৰ ফালে অৰ্থাৎ এপ্ৰিলৰ শেষৰ ফালে দিয়াৰ কথা আছিল, কিন্তু মেৰ প্ৰথম সপ্তাহতে ফলাফল ক্লিয়াৰ হৈ যাব বুলি উল্লেখ কৰিছে। আৰু এই কথাটো মই দুদিন আগতে জানিব পাৰিছিলো। তো আপোনালোকে ফলাফলৰ সকলো শেহতীয়া খবৰ বা কনফাৰ্ম খবৰবোৰ এই চেনেলৰ যোগেদি লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। এই মুহূৰ্তলৈকে যিটো শেহতীয়া খবৰ এইটো হৈছে যে এইচএছৰ ফলাফল এপ্ৰিলৰ শেষৰ ফালে ঘোষণা হোৱাৰ কথা আছিল যদিও কিন্তু এতিয়া ফলাফল মেৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে, আপোনালোকক মন্তব্য শুনাই লৈছো। এই মাহৰ শেষৰ ফালে দিয়া কথা আছিল, হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব। আপোনালোকে ইয়াত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনিছে, তেওঁ ইয়াতে উল্লেখ কৰিছে যে এই মাহৰ শেষৰ ফালে এইচএছৰ ফলাফল দিয়াৰ কথা আছিল, কিন্তু ফলাফল মেৰ প্ৰথম সপ্তাহতে ক্লিয়াৰ হৈ যাব। আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যে এইচএছৰ ফলাফল এপ্ৰিল মাহতে ঘোষণা কৰা নহয়, মেৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব ফলাফল। আৰু ফলাফলৰ সকলো শেহতীয়া খবৰ আৰু কনফাৰ্ম খবৰবোৰ লাভ কৰাৰ বাবে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।